নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ 2022 চনত অনুষ্ঠিত হৈ যোৱা এছএছসি জিডিৰ এখন সলভ পেপাৰ লৈ আহিছো তো এই পেপাৰখনৰ যিকিটা জিকে কোৱেশ্চন আছিল 20টা জিকে কোৱেশ্চন আহে গম পায় আপোনালোকে এছএছসি জিডিত তো সেই 20টা জিকে কোৱেশ্চন চাম আৰু তাৰ ৰিলেটেড কিছুমান পইণ্ট আপোনালোকক কৈ দিম ইয়াৰ পৰা আপোনালোকৰ এটা আইডিয়া হৈ যাব যে এছএছসি জিডিত কেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ আহে আৰু তাৰ ৰিলেটেড আমি আপোনালোকৰ বাবে পিডিএফ খিনি বনাইছো তো পিডিএফ বনাইছো এছএছসি জিডিৰ কাৰণে হেখিনি অলৰেডি হৈ আছে যদি আপোনালোকে লব বিচাৰে লৈ লব পাৰিব 149 টকাত অল সাবজেক্টৰ পিডিএফ পাই যাব পিডিএফ খিনি পাবলৈ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰি আপোনালোকে পিডিএফ খিনি লৈ লব পাৰিব অল সাবজেক্ট আপোনালোকৰ পাই যাব তাতে ঠিক আছে আপোনালোকে এক্সট্ৰাকে আৰু কিতাপ কিনাৰ দৰকাৰ নাই যদি এই পিডিএফ খিনি আপোনালোকে লয় তো লৈ লব এতিয়া আমি কোৱেশ্চন খিনি চাও ঠিক আছে কোৱেশ্চন খিনি চাওক শিফট টু তিনটাকে থাকে আপোনালোকৰ এছএছসি জিডিত তো তিনটাকে শিফট থাকিব তাৰে বহুত কোৱেশ্চন আপোনালোকৰ সেম প্যাটাৰ্ণত নাহে প্যাটাৰ্ণ সব বেলেগ বেলেগ ধৰণৰ থাকে সো আপোনালোকৰ যদি এই পিডিএফ খিনি গুটেখিনি কমপ্লিট কৰি যায় যিকোনো শিফটতে যদি আপোনালোকৰ এক্সামটো পৰে কোনো প্ৰবলেম নাই বহুত কোৱেশ্চন কমন পৰি যাব ঠিক আছে এতিয়া কোৱেশ্চন খিনি আমি চাও ফাৰ্স্ট কোৱেশ্চনটো হৈছে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতাৰ ধাৰণাটো বিলুপ্ত কৰি যিকোনো ৰূপত ইয়াৰ প্ৰচলন নিষিদ্ধ কৰিছে এটো পলিটিৰ কোৱেশ্চন হয় আৰু সবতকে যদি আমি চাবলগীয়া এটা জিকে পইণ্ট আছে এটো হৈছে পলিটি ঠিক আছে পলিটি সাবজেক্টটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা দুটা 20টা কোৱেশ্চনৰ ভিতৰত দুটা বা তিনটা কোৱেশ্চনে পলিটিৰ পৰা আহি যায় ঠিক আছে তো এই কোৱেশ্চনটোৰ আনসাৰটো হৈছে অপচন ডি 17 অৰ্থাৎ 17 নং অনুচ্ছেদত ভাৰতীয় সংবিধানৰ যেটো 17 নং অনুচ্ছেদ আছে তাত অস্পৃশ্যতাৰ ধাৰণাটো বিলুপ্ত কৰি আৰু ইয়াৰ বিষয়ে প্ৰচলন নিষিদ্ধ কৰিছে ঠিক আছে নেক্সট কোৱেশ্চনটো লাগবাৰো ভাৰতৰ স্বাধীনতা আন্দোলনৰ লাল বাল পাল সকলৰ ভিতৰত এজন কোন আছিল তো লাল বাল পাল আমি এই তিনিগৰাকী ব্যক্তিৰ বিষয়ে আমি জানিব লাগিব তেখেতসকলৰ পৰা এজনৰ নাম ইয়াত দি থৈছে তো আমি যদি চাও ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন বি লালা লাজপত ৰায় ঠিক আছে লাল বাল পাল মানে হৈছে লাল মানে হৈছে লালা লাজপত ৰায় বাল মানে হৈছে বাল গংগাধৰ তিলক আৰু পাল মানে হৈছে বিপিন চন্দ্ৰ পাল তো সেই তিনিগৰাকীৰ ভিতৰত লালা লাজপত ৰায়ৰ বিষয়ে মানে ইয়াত দি থৈছে ঠিক আছে এটা মনত ৰাখি থব নেক্সট কোৱেশ্চন কোনো ৰাজ্যৰ ৰাজ্যপালৰ পদত 10 বছৰৰ ওপৰৰ ভাৰতীয় নাগৰিকেহে নিযুক্তিৰ যোগ্যতা অৰ্জন কৰিব পাৰে অৰ্থাৎ আপুনি যদি কোনো এখন ৰাজ্যৰ ৰাজ্যপাল হ'ব বিচাৰে তেতিয়াহলে আপোনাৰ ন্যূনতম বয়স কিমান হ'ব লাগিব মানে মিনিমাম এজ কিমান হ'ব লাগিব তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি 35 বছৰ ঠিক আছে আপোনালোকৰ 35 বছৰ হলেহে ৰাজ্যপালৰ পদত আপোনালোকে মানে নমিনেশন কৰিব পাৰিব আৰু এই কথাষাৰ আমাৰ ভাৰতীয় সংবিধানৰ 157 নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যেটো মনত ৰাখিব 157 157 নম্বৰ যেটো আমাৰ অনুচ্ছেদ আছে ভাৰতীয় সংবিধানৰ সেই অনুচ্ছেদত এই কথাষাৰ উল্লেখ আছে যে 35 বছৰ বয়স হলেহে এজন ব্যক্তিয়ে ৰাজ্যপালৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো চাও অদ্ভুতটো বিচাৰি উলিয়াওক ইয়াত ইংগিত দি থৈছে বস্ত্ৰ উদ্যোগ এতিয়া বস্ত্ৰ উদ্যোগৰ হৈতে জড়িত থকা বা বস্ত্ৰ উদ্যোগৰ হৈতে সেম আমি এতিয়া কি কম যে মিল থকা বস্ত্ৰ উদ্যোগৰ হৈতে মিল থকা তিনটা অপচন আছে কিন্তু এটা মিল থকা নাই হেতু আমাক বাছিব দিছে তো ইয়াত যদি আমি চাও কপা উদ্যোগ বস্ত্ৰ উদ্যোগৰ দৰেই হয় ৰেশম উদ্যোগো হয় আৰু উল উদ্যোগো হয় খালি ইয়াত বৈদ্যুতিক উদ্যোগটো ইয়াতে অমিল হয় তো হেতুৱে অমিলটো বিচাৰিব দিছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ বুজিবালে এনেকেও কোৱেশ্চন পৰীক্ষাত জিকে আহি যায় হয়তো এই কোৱেশ্চনটো ৰিজনিংৰ দৰে লাগিব পাৰে কিন্তু এটো জিকে কোৱেশ্চন আহিছিলে নেক্সট কোৱেশ্চনটো চাও তলৰ কোনটো ভাৰতৰ মিঠা পানীৰ হ্ৰদ নহয় যেহেতু মিঠা পানীৰ হ্ৰদ নহয় সুধিছে তো ইয়াৰে ভিতৰতে অপচন বি টো কাৰেক্ট আনসাৰ হ'ব সম্ভাৰ বা সাম্ভাৰ হ্ৰদ বুলি কোৱা হয় এই হ্ৰদটো মিঠা পানীৰ হ্ৰদ নহয় ই লুনিয়া পানীৰ হ্ৰদ হয় আৰু এই সাম্ভাৰ হ্ৰদটো ক'ত আছে তো এটো আছে ৰাজস্থানত মনত ৰাখি থব এই সাম্ভাৰ হ্ৰদটো ক'ত আছে ৰাজস্থানত আছে বাকি লুকটকটো আছে মণিপুৰত মনত ৰাখি থব মই শৰ্টকে লিখি দিছো এটো মণিপুৰত আছে যেটো বৰাপানী বা বৰাপানী হ্ৰদ আছে বা এটো উমিয়াম হ্ৰদ বুলি কোৱা হয় এটো আছে মেঘালয়ত ঠিক আছে এটো আছে মেঘালয়ত ইয়াক কি বুলি কোৱা হয় উমিয়াম হ্ৰদ বুলিও কোৱা হয় তো এইবিলাক মনত ৰাখি দিব পৰীক্ষাত কিন্তু এইবিলাক আহে ঠিক আছে এটো জিওগ্ৰাফিৰ কোৱেশ্চন আৰু ভীমতাল যেটো হ্ৰদ আছে এটো আছে উত্তৰাখণ্ডত ঠিক আছে উত্তৰাখণ্ডত আছে ভীমতাল হ্ৰদ তো এইবিলাক ইম্পৰ্টেন্ট পইণ্ট হয় মনত ৰাখি থব এটা নেক্সট কোৱেশ্চনটো চাও বায়ু বা গেছৰ আৰ্দ্ৰতা জুখিবলৈ তলৰ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় বায়ু বা গেছৰ আৰ্দ্ৰতা জুখিবলৈ কি ব্যৱহাৰ কৰা হয় সুধিছে
শুদ্ধটো হৈছে অপচন ডি হাইগ্ৰোমিটাৰ চাব দুটা নাম আছে এটা আছে হাইড্ৰোমিটাৰ আৰু এটা আছে হাইগ্ৰোমিটাৰ তো এই হাইগ্ৰোমিটাৰেৰে বায়ুৰ আৰ্দ্ৰতা বা গেছৰ আৰ্দ্ৰতা জোখা হয় বাকি এনিমোমিটাৰেৰে জোখা হয় বায়ুৰ গতি ঠিক আছে বায়ুৰ গতি জোখা হয় আমি যদি চাও বায়ুৰ গতি কিহেৰে জোখে এনিমোমিটাৰেৰে হাইড্ৰোমিটাৰ নামৰ যেটো যন্ত্ৰ আছে এটো তৰল পদাৰ্থৰ ঘনত্ব জোখে ঠিক আছে তৰলৰ ঘনত্ব জোখা হয় আৰু যেটো স্পিডোমিটাৰ আছে এটো আমি সকলোৱে জানো যিবিলাক গাড়ী মটৰ আছে বা যান-বাহন আছে যান-বাহনৰ স্পিড জোখা হয় বা যান-বাহনৰ গতিৰ তো জোখা হয় কিমান স্পিডত গৈছে এটো আমি সকলোৱে স্পিডোমিটাৰটো দেখিয়ে থাকো গাড়ী মটৰচাইকেল এবিলাকত থাকি সো এবিলাক ইম্পৰ্টেন্ট পইণ্ট হয় আপোনালোকে মনত ৰাখি ল'ব এই কোৱেশ্চন বিলাকৰ লগত জড়িত পইণ্ট বিলাক কেলে লিখি দিছো যাতে এতিয়া ধৰক বায়ুৰ এই কোৱেশ্চনটোত আহিছিল যে বায়ু বা গেছৰ আৰ্দ্ৰতা জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰে হয়তো আপোনালোকৰ নেক্সট পৰীক্ষাত আহি যাব পাৰে যে যান-বাহনৰ গতি জুখিবলৈ কোনটো ব্যৱহাৰ কৰা হয় তো স্পিডোমিটাৰ হ'ব তৰল পদাৰ্থৰ ঘনত্ব জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় তো এটো হাইড্ৰোমিটাৰ হ'ব তো এনে ধৰণে কোৱেশ্চন বিলাক আহিব পাৰে সো এতিয়া এনেকৈ আমি প্ৰিপাৰেচন কৰাই দিছো ঠিক আছে নেক্সট কোৱেশ্চনটো চাও ৰাজস্থানৰ বিখ্যাত পুষ্কৰ মেলা বছৰত 10 বাৰ অনুষ্ঠিত হয় অৰ্থাৎ বছৰত কিমান বাৰ অনুষ্ঠিত হয় 4 বাৰ নে এবাৰ নে 3 বাৰ নে 2 বাৰ তো ইয়াৰ শুদ্ধটো হৈছে অপচন বি এবাৰ মন ৰাখিব ৰাজস্থানৰ যেটো পুষ্কৰ মেলা বিখ্যাত পুষ্কৰ মেলা এটো বছৰত অকল এবাৰহে অনুষ্ঠিত হয় নেক্সট কোৱেশ্চন ইউকি ভাম্বৰী তলৰ কোনটো খেলৰ লগত জড়িত তো ইউকি ভাম্বৰী এগৰাকী বিখ্যাত খেলুৱৈ হয় তো তেখেত কিহৰ সৈতে জড়িত আমাক সুধিছে তো এটো হৈ যাব অপচন এ টেনিস খেলৰ সৈতে জড়িত হয় নেক্সট কোৱেশ্চন মানৱ উন্নয়ন সূচকাংক 2021 ৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান হয় তো এটো যেহেতু এসএসসি জিডি 2022 ৰ পেপাৰ হয় না নহয় তো 2022 ৰ পেপাৰ হয় হেকান 2021 চনৰ কথা সুধিছে যে মানৱ উন্নয়ন সূচকাংক 2021 ৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান হয় তো ইয়াৰ যদি শুদ্ধটো চাও অপচন বি 132 তম এতিয়া হৈছে 2025 চন হয় না 2025 চলি আছে 2026 ত হয়তো আপোনালোকৰ এক্সামটো হ'বগে তো এতিয়া কোনটো আপোনালোকে চাব লাগিব 2024 2025 এই দুটা চনৰ চাব লাগিব যে 2024 চনত কিমান আছিল মানৱ উন্নয়ন সূচকাংকত আমাৰ ভাৰতৰ স্থান আৰু 2025 ত কিমান আছিল তো 2024 ত আছিল 134 134 আৰু 2025 ত 130 ঠিক আছে 2024 চনত 191 খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছিল 134 আৰু 2025 চনত 193 খন দেশৰ ভিতৰত 193 দেশৰ ভিতৰত ভাৰতৰ স্থানটো 130 ত আহিছে তো এই গিটা মনত ৰাখি থব 21 ৰটো আমি গম পালে 132 আছিল এতিয়া মেইনলি আমি জানিব লাগে 2024 আৰু 2025 টো ঠিক আছে বুজি পাইছে চাগে এইবিলাক নোট কৰি লব এই গিটা 191 আৰু 193 টো হৈছে দেশ টোটাল দেশ 2024 চনত 191 খন দেশৰ ভিতৰত 134 নম্বৰত আছিল আৰু এতিয়া 2025 চনত 193 খন দেশৰ ভিতৰত 130 নম্বৰত আছে মানে মানৱ উন্নয়ন সূচকাংকত স্থান ঠিক আছে নেক্সট কোৱেশ্চনটো চাও কোন নৃত্যৰ বাবে দৰ্শনা ঝাবেৰীয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিল ঠিক আছে দৰ্শনা ঝাবেৰী এগৰাকী নৃত্যশিল্পী হয় তেখেতে কোনটো নৃত্যৰ বাবে এই পদ্মশ্ৰী বঁটা লাভ কৰিছিল আৰু এই বঁটাটো তেখেতে 2000 চনত লাভ কৰিছিল মনত ৰাখিব ঠিক আছে 2000 চনত লাভ কৰিছিল তো এই নৃত্যটো হৈছে অপচন এ মণিপুৰী নৃত্য বুজি পাইছে আৰু চনটো মনত ৰাখিব 2000 চনত নেক্সট কোৱেশ্চন তলৰ কোনে 2022 চনৰ মাৰ্চ মাহত গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল এটা 2022 চনৰ মাৰ্চ মাহত দিছে এতিয়া 2024 আৰু 2025 আৰু 25 ত ৰিসেন্টলি কোন ৰাজ্যৰ মুখ্যমন্ত্ৰী বা ৰাজ্যপালসমূহ চেঞ্জ হৈছে হেবিলাক আপোনালোকে এখন লিষ্ট বনাই লৈ ভালকে ধুনিয়াকে চাই লব এইবিলাক কিন্তু খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো এই কোৱেশ্চনটোৰ আনসাৰটো হ'বগে অপচন বি প্ৰমোদ সাৱন্ত তো 2022 চনৰ মাৰ্চ মাহত গোৱাৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰমোদ সাৱন্তে শপত গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে স্বাধীনতাৰ সময়ত ভাৰতৰ প্ৰায় 75% জনসংখ্যা দেশৰ ওপৰত নিৰ্ভৰশীল আছিল অৰ্থাৎ কিহৰ ওপৰত নিৰ্ভৰশীল আছিল কৃষিৰ ওপৰত নে হেৱা নে উৎপাদন নে খননৰ ওপৰত তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল নেক্সট কোৱেশ্চন খালি আৰু উদং অঞ্চলত দেশ উপনিবেশীকৰণ কৰা প্ৰজাতিবোৰক অৰিজিনেল এক্সপ্লোৰাৰ প্ৰজাতি বুলি কোৱা হয় অৰ্থাৎ কি উপনিবেশীকৰণ কৰা ভিতৰত বাস কৰা নে এৰি যোৱা নে বাসতি নে আক্ৰমণ কৰা তো এটো অলপ ইউনিক ধৰণৰ কোৱেশ্চন হয় এইবিলাক আপোনালোকে কিতাপ পঢ়িলে নাপাব তো এটা দুটা কোৱেশ্চন কিন্তু প্ৰতিটো শিফটতে আহি যায় এনেকুৱা ধৰণৰ একদম ইউনিক হেবিলাক কোৱেশ্চন না আপোনালোকে কিতাপত পঢ়িবলৈ পাব না আপোনালোকে গুগল সাৰ্চ কৰিলে পাব কোনো ধৰণৰ ইউটিউব চেনেলতো নাপায় সো এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিছিলে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি আক্ৰমণ
খালি আৰু উদং অঞ্চলত আক্ৰমণ কৰা উপনিবেশীকৰণ যিবিলাক প্ৰজাতি আছিল সেই প্ৰজাতিবোৰক অৰিজিনেল এক্সপ্লোৰাৰ প্ৰজাতি বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চাওক ৰাজগৃহ বহু বছৰ ধৰি মগধৰ ৰাজধানী আছিল ঠিক আছে ৰাজগৃহটো মগধৰ বহু বছৰ ৰাজধানী আছিল বুলি কৈছে পিছলৈ ইয়াৰ ৰাজধানীখন কলৈ স্থানান্তৰ কৰা হয় তো মগধৰ যিখন ৰাজধানী হেতু পিছলৈ কলৈ স্থানান্তৰিত কৰা হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি পাটলিপুত্ৰলৈ স্থানান্তৰিত কৰা হৈছিল নেক্সট কোৱেশ্চন এছিয়ান গেমছ 2018 ৰ মুকলি অনুষ্ঠানৰ বাবে ভাৰতৰ পতাকাবাহী কোন আছিল তো এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হেই তেতিয়া সময়ত বহুত ট্ৰেন্ডিং কোৱেশ্চন আছিল এটো তো ইয়াৰে শুদ্ধ উত্তৰটো যাব অপচন সি নীৰজ চোপ্ৰা ঠিক আছে এছিয়ান গেম 2018 ৰ বাবে মুকলি অনুষ্ঠানৰ বাবে ভাৰতৰ পতাকাবাহীজন আছিল নীৰজ চোপ্ৰা নেক্সট কোৱেশ্চন হিসাব নিকাছ বছৰত মানে যেটো আমাৰ ঘৰুৱা এটা খণ্ড থাকে হেতু ঘৰুৱা খণ্ড দেশ উৎপাদিত চূড়ান্ত সামগ্ৰী আৰু হেৱাৰ মুঠ মূল্যক ঘৰুৱা আয় বুলি কোৱা হয় মানে ঘৰুৱা খণ্ডই বাহিৰত উৎপাদিত কৰা নে দূৰত নে ভিতৰত নে বাহিৰত সো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু হৈ যাব অপচন সি ভিতৰত ঘৰুৱা খণ্ডই ভিতৰত মানে দেশখনৰ ভিতৰতে উৎপাদিত চূড়ান্ত সামগ্ৰী আৰু হেৱাৰ মুঠ মূল্যক ঘৰুৱা আয় বুলি কোৱা হয় নেক্সট কোৱেশ্চন তলৰ কোনটো লোকনৃত্য তামিলনাডু ৰাজ্যৰ লগত জড়িত তো এটো আৰ্ট এণ্ড কালচাৰৰ লগত জড়িত আৰ্ট এণ্ড কালচাৰ কোৱেশ্চন হয়তো তো এইবিলাক কোৱেশ্চন খুব আহে আৰ্ট এণ্ড কালচাৰটো পলিটি আৰু হিষ্ট্ৰী জিওগ্ৰাফি যদি আপোনালোকে এই চাৰিটা সাবজেক্টটো জিকে অকল এই চাৰিটা সাবজেক্টটো ভালকে পঢ়ি আৰু এটা কাৰেন্ট এফেয়াৰ্স এটো মোস্ট ইম্পৰ্টেন্ট হয় আৰু এই পাঁচটা সাবজেক্ট যদি আপোনালোকে জিকে পঢ়ি যায় 20টা কোৱেশ্চনৰ ভিতৰত মিনিমাম হলে আপোনালোকে 12-13টা মান কোৱেশ্চনটো কৰিবই পাৰিব এটো কোনো ডাউট নাই আৰু ইমানটা কৰিব পাৰিলেও জিকেত আপোনালোকৰ বহুত নম্বৰ আহি যাব বাকি আপোনালোকে গুৰুত্ব দিব লাগে গণিতত ৰিজনিঙত আৰু হিন্দী গ্ৰামাৰ বা ইংলিশ গ্ৰামাৰত হয় নহয় এইকেইটা সাবজেক্ট দি দিয়ক আপোনালোকৰ এসএসসি যদি এবাৰ কোনেও ৰখাব নোৱাৰে সিওৰ আপোনালোকে সিলেকশন হ'বই তো এটো হদিছে তামিলনাডুৰ ৰাজ্যৰ লগত জড়িত কোনটো হয় লোকনৃত্য হেতু হৈ যাব অপচন ডি কুম্মি ঠিক আছে কুম্মিটো হয় তো সেই কাৰণে আমি যিখিনি পিডিএফ বনাইছো ন তাত সিলেবাস মতে সাবজেক্ট ওয়াইজ গুটেইখিনি ইনক্লুড কৰা হৈছে হেখিনি গুটেইখিনি যদি পঢ়ি দিয়া নহয় আপোনালোকৰ এক্সট্ৰা কোটো প্ৰিপাৰেচন কৰিব না লাগে বাকি ম্যাথছ ৰিজনিংটো আমি ক্লাছ দিয়ে থাকিম এক্সামলৈকে এতিয়া আপোনালোকে ডেইলি পাই থাকিব নেক্সট কোৱেশ্চনটো চাওক ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য কি আছিল যেটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল তাৰ মূল উদ্দেশ্যটো কি আছিল তো এটো হৈ যাব অপচন এ দৰিদ্ৰতা দূৰীকৰণ নেক্সট কোৱেশ্চন 2022 চনৰ 24 জুনত চোৰাংচোৱা ব্যুৰোৰ অৰ্থাৎ যেটো আমি আইবি বুলি কোৱা হয় হেই চোৰাংচোৱা ব্যুৰোৰ সঞ্চালকৰ দায়িত্ব কোনে গ্ৰহণ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি তপন কুমাৰ ডেকাই গ্ৰহণ কৰিছিল নেক্সট আৰু এটো লাষ্ট কোৱেশ্চন যেটো 20টা কোৱেশ্চন আহে এটো 20 নম্বৰ কোৱেশ্চনটো তলৰ কোনটো 2019 চনত গৃহীত হয় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অন্যান্য প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ নিৰাপত্তা বাধাপ্ৰাপ্ত হয় মানে এটা গুট সেই গুটটো 2019 চনত গঠন হৈছিল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলক যেটো নিৰাপত্তাৰ কাৰণে সেই গুটটো গঠন কৰা হৈছিল তো সেই গুটটো কোনটো হয় এটো অপচন এ বিশেষ সুৰক্ষা গুট সংশোধনী আইন 2019 তো এইকিটা কোৱেশ্চন আছিল যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু এনেকৈ আমি ডেইলি এখন সলভ পেপাৰ লৈ আহিম আৰু লগতে আপোনালোকৰ এক্সট্ৰা কে ম্যাথছ ৰিজনিং এবিলাকৰ ক্লাছবিলাকো আমি দি থাকিম আৰু যদি আপোনালোকে পিডিএফ খিনি ভালদৰে লৈ পঢ়িব বিচাৰে তেতিয়া হলে স্ক্ৰিনত থকা নম্বৰটোত মাক মেছেজ কৰি লৈ লব পাৰিব ধন্যবাদ